হেল্ল' বন্ধুসকল, প্ৰকৃতি সঁচাকৈ ৰুষ্ট হৈছে আৰু বহুত খং হৈছে। 3 দিন একেৰাহে ৰ'দ দিলে মানুহে থাকিব ঠাই নোহোৱা হৈ গৈছিলে। কাল ঘূৰ্ণি বতাহৰ ধ্বংসলীলা। হেল্ল' বন্ধুসকল, প্ৰকৃতি সঁচাকৈ ৰুষ্ট হৈছে আৰু বহুত খং হৈছে। 3 দিন একেৰাহে ৰ'দ দিলে মানুহে থাকিব ঠাই নোহোৱা হৈ গৈছিলে। পানী খায়ো হেঁপাহ পূৰাব নোৱাৰা হৈ গৈছিলে। আজি আকৌ আহিছে কাল ধুমুহা। বহুত জেগাত এতিয়াও কাল ধুমুহাই বহুত ক্ষয়ক্ষতি কৰিছে। ক'ৰবাত গছ গছনি ভাঙিছে, ক'ৰবাত ঘৰ দুৱাৰ ভাঙিছে, তেনেকুৱা হৈ আছে। আজি নিউজত পাইছিলোঁ যে কাল ঘূৰণি যদি আহে তেতিয়াহ'লে আপোনাৰ সৰু ডাঙৰ ঘৰবিলাক সকলো ভাঙি চুৰমাৰ কৰি দিব। মই এতিয়া যি ঠাইত আছোঁ সেই ঠাইত মিহি মিহিকৈ বতাহজাক আহিছে আৰু সেই ঠাইডোখৰত অকণো ক্ষয়ক্ষতি হোৱা নাই। তথাপিতো কিছুমান জেগাত এতিয়াও বতাহজাকে বহুত ক্ষয়ক্ষতি কৰিছে। কাল ঘূৰ্ণি বতাহে আপোনাৰ গছ একেবাৰে চকুৰ সন্মুখতে, কাল ঘূৰ্ণি বতাহ আহিলে চকুৰ সন্মুখতে আপোনাৰ গছ টুকুৰা টুকুৰকৈ ছিঙি নি অ'ত ত'ত পেলাব। তেনেকুৱা ধুমুহা যদি আহে আপোনালোকে কি কৰিব? তেনেকুৱা ধুমুহা আহিলে বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। আজি জেগাত এনেকুৱা ডাঙৰ ডাঙৰ বতাহ সেই ঘৰ দুৱাৰবিলাক ভাঙি চুৰমাৰ কৰি দিয়ে। তো তেতিয়া বহুত ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা থাকে আৰু সেয়েহে মই কৈছোঁ আৰু প্ৰকৃতি সঁচাকৈ ৰুষ্ট হৈছে, খং হৈছে। কিহৰ কাৰণে? মানুহৰ হিংসা, দুৰ্নীতি আৰু এইবিলাকৰ কাৰণে। ভগৱানেও চিনি পাইছে যে এই সংসাৰখন অৰ্থাৎ এই পৃথিৱীখন সঁচাকৈ পাপেৰে পৰিণত হৈছে। সেয়েহে প্ৰকৃতি সঁচাকৈ ৰুষ্ট হৈ আছে। এতিয়া মই যি ঠাইত আছোঁ সেই ঠাইখন বৰষুণ পৰিলে তথাপিতো মিহি মিহিকৈ বতাহজাকে খুব সুন্দৰ এটা কাম কৰিছে। 3 দিনৰ আগত যি ৰ'দ পৰিছিলে মানুহৰ সঁচাকৈ থাকিবলৈ নোহোৱা হৈছিলে ঠাই। কেতিয়াবা ঘৰৰ ভিতৰত, কেতিয়াবা আলিৰ বাটত, কেতিয়াবা ঘৰৰ পাছফালৰ বাৰীত ছাঁ জিৰণি, গছৰ ছাঁ জিৰণি লৈও নিজৰ স্বাস্থ্যটো কেনেধৰণে ঠাণ্ডা কৰি ৰাখিব ভাবিবই পৰা নাছিলে। কিছুমান জেগাত ঠাই অনুসৰি বহুত ডাঙৰকৈ মাৰি দিয়ে, গছবিলাক ভাঙি নি ঘৰৰ ওপৰত পেলাই দিয়ে। কেতিয়াবা ঘৰ দুৱাৰ উৰুৱাই নি মানুহ থাকিবলৈ মানে ঠাই নোহোৱা হৈ পৰে। এতিয়া যিহেতু মোৰ মানে কেমেৰাটো বৰষুণত তিতি গৈছে, তো চমুৱাই মানে ভিডিঅ'টো কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। কালিলৈ আপোনালোকক পুনৰ লগ পাম।